যোৱাকালি ফাৰ্ষ্ট অসম পুলিচৰ অনলাইন এপ্লাই হৈছেহে। বহুতে ভুল কৰিলে, এপ্লাই হওঁতেই ভুল কৰিলে। আৰু মই যে যোৱাকালিহে যে কৈছোঁ বা আজিহে যে কৈছোঁ তেনেকুৱা নহয়। মই এপ্লাই নোহোৱা আগৰ পৰাই মই তেওঁলোকক কৈ আছোঁ যে ভুল একেবাৰে নকৰিবা, ভুল একেবাৰে নকৰিবা, য'ত নেকি অকণমান ভুলৰ বাবে আমাৰ ইণ্টাৰভিউত সমস্যাত দেখা দিব পাৰে। ছাবমিট কৰাৰ আগমুহূৰ্তত তোমালোকক মই কৈ আছোঁ যে বাৰম্বাৰ চাই থাকিবা, কিবা ভুল হৈছে নেকি। তোমালোকক মই কৈ আছোঁ যে তোমালোকে চেক কৰি থাকিবা। আৰু আচলতে মানে ভুল কোনেও কৰোঁ বুলি নকৰে, এইটো ভুল হৈ যায়। তথাপিও মানে এতিয়া যিসকলে এপ্লাই এতিয়ালৈকে কৰা নাই তেওঁলোকেও আজি এই ভিডিঅ'টো মন কৰিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন কিন্তু নহ'লেই নহয়, সেইখন লাগিবই। বাকী PRC নালাগে, মেণ্ডেটৰী নহয়, যদি আছে দি দিবা। কিন্তু PRC নহ'লেই যে এপ্লাই কৰিব নোৱাৰি তেনেকুৱা নহয়, PRC নহ'লেও এপ্লাই কৰিব পাৰিবা। খালি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখনহে নহ'লে এপ্লাই কৰিব নোৱাৰিবা, কাৰণ ৰেজিষ্ট্ৰেশ্যনতেই কৰোঁতেই সেইখনেই বিচাৰিছে। গতিকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড ফাৰ্ষ্টে অনলাইন, তাৰপিছত বাকী প্ৰচেছ। এতিয়া যোৱাকালি বহুতে ভুল কৰি পেলালে এপ্লাই কৰোঁতে। মই আগৰ বাৰতো কৈয়ে আছোঁ ভুল নকৰিবা, চাই থাকিবা ছাবমিট কৰোঁতে। কালি এপ্লাই কৰাৰ পাছতে বহুতে মেছেজ কৰি দিলে যে দাদা আমুকটো ভুল হ'ল, তামুকটো ভুল হ'ল, কি হ'ব। এতিয়াতো অপশ্যন তেনেকুৱা একো নাই, মানে শুধৰণিৰ বাবে তেনেকুৱা একো অপশ্যন নাই। কিছুমানে কৈছে কাৰেকশ্যনৰ ডেট দিব। অসম পুলিচত তেনেকুৱা কাৰেকশ্যনৰ ডেট দিয়াৰ কথা মই শুনা নাই। ABB কথা কৈছোঁ বা এই প্ৰচেছটোৰ কথা কৈছোঁ, ডেট নিদিয়ে। এপ্লাই কৰাৰ আগমুহূৰ্তত নটিচত লিখা আছে ফাৰ্ষ্টে এবাৰ লগ ইন ওৱান টাইমেই, য'ত যি হ'ব এবাৰে নামটো তোমালোকে লিখোঁতে মেলোঁতে চব শুধৰণিয়ে কৰিবা। ওৱান টাইম এবাৰেই হ'ব, পিছত তোমালোকে দুবাৰ কৰিব নোৱাৰা, বাকী ভুল হ'লেও কেঞ্চেল হ'ব, সেইবিলাক লিখা হৈ আছে। এতিয়া যিহেতু যোৱাকালি বহুতে ভুল কৰিলে বা আহিব লগা দিনতো হয়তো কিছুমানে ভুল কৰিবই, তেওঁলোকৰ কি হ'ব? তেওঁলোকৰ হয়তো এনেকুৱা নহয় যে তেওঁলোকে ইণ্টাৰভিউটো দিবই নোৱাৰিব বা পঠিয়াই দিব, তেনেকুৱা নহয়। ইণ্টাৰভিউটো দিব পাৰিব। ক'ৰবাত নামত অকণমান খেলি মেলি হৈছে বা কিবা আপলোড এখন বেলেগ ভুলতে ডকুমেণ্টছ দি পালে হয়তো তেওঁলোকে SLPRB যি অফিচিয়েল ৱেবছাইটৰ ফোন নম্বৰ আছে তাতো তেওঁলোকে কণ্টেক্ট কৰাটো প্ৰয়োজনীয় ফাৰ্ষ্টে। আৰু দ্বিতীয়তে ইণ্টাৰভিউ জেগা গ্ৰাউণ্ডত তোমালোকৰ য'ত যিটো ভুল হৈ আছিল, বোলে মই নামৰ ঠাইত A টো বহিল B টো আছিল বা আধাৰ কাৰ্ডত এনেকৈ আছিল তেনেকৈ হ'ব লাগিছিল, সেইটো শুধৰণি হিচাপতো পৰাপক্ষত কিন্তু এইবাৰ, আগৰ কথা নকওঁ, এইবাৰ প্ৰচেছবিলাক বহুত নতুনেই হৈছে। গতিকে এইবাৰ তোমালোকে এফিডেভিট এটা বনাই লৈ যাবা। বোলে এপ্লাই কৰোঁতে কিবা ভুল হ'ল, এফিডেভিট এটা কোৰ্টৰ পৰা এফিডেভিট এটা লৈ যাবা। 200-300 মান ল'ব এফিডেভিট এটা বনাওঁতে। গতিকে এফিডেভিট এটা বনাই লৈ যাবা, বোলে ভুল হৈ আছিল সেইটো হিচাপত। বাকী ইণ্টাৰভিউ জেগা গ্ৰাউণ্ডত ছাৰহঁতে যদি বুজি পায় ভাল হ'লে, সেইটো ভালেই, এইটো কেঞ্চেল কৰি পঠিয়াই নিদিয়ে, বুজি পাব নিশ্চয়। ভুল হয়, চবৰে হয়। গতিকে ইমান এইটো চিন্তা নকৰিবা, কিন্তু ভুল নকৰিবা সেইটো কৈছোঁ। যিসকলে ভুল কৰিলে এতিয়াতো উপায় নাই। খালি তেওঁলোকক যে পঠিয়াই দিব, ইণ্টাৰভিউ দিব নিদিব, কিবা যে সমস্যা হ'ব তেনেকুৱা নহয়। এফিডেভিট এটা লৈ যাব য'ত ভুল হৈছে, আৰু ইণ্টাৰভিউ জেগা গ্ৰাউণ্ডত ক'বা যে দাদা ছাৰ মোৰ এনেকুৱা তেনেকুৱা আছিলে, ভুল হ'ল। তেতিয়া একো নাই, ছল্ভ হৈ যাব। গতিকে ইমানেই কথা। খালি এমপ্লয়মেণ্ট এক্সচেঞ্জখন লাগিব, অনলাইন কৰি লোৱা। PRC নহ'লেও হ'ব, পৰাপক্ষত বনাই ল'বা বা থাকিলে ভাল আৰু। এতিয়া ঘপককৈ বিচাৰিছে, অহাবাৰে কিজানি কি ঠিক হয়, নেক্সট আকৌ কিবা প'ষ্ট ওলালে PRC লাগিবই পাৰে, তেনেকুৱা হ'ব। গতিকে PRCখনো বনাই থ'বা। আৰু এটা কথা, মোৰ নীলোৎপল শইকীয়া ভ্লগছ নামেৰে যি ফেচবুক পেজটো আছিল, পেজটো টোটেলি বন্ধ হৈ গৈছে, মানে ফেচবুকে বন্ধ কৰি দিছে কোনো কাৰণ নোহোৱাকৈ। মই মোৰ নিজা কণ্টেণ্ট ইউজ কৰি থাকোঁ, কিয় নাজানো। কিন্তু এতিয়াৰ পৰা হয়তো মোক ভিডিঅ'ত হয়তো ঘপককৈ কেতিয়া ক'তো নাপাবও পাৰা। সেইবাবে মই নীলোৎপল অসম টিপছ নামেৰে ফেচবুকত এটা পেজ খুলিছোঁ। 60টা নে 50টামান ফলোৱাৰ্ছ আছে। গতিকে সেই পেজটো ফ'ল' কৰি তাত মেছেজ কৰিবা, তাতহে মই নতুন ভিডিঅ' দিম। ইয়াতো হয়তো কেতিয়াবা খেলি মেলি হৈ যাব পাৰে। গতিকে নীলোৎপল অসম টিপছ নামেৰে ফেচবুক পেজটো চাবা। নীলোৎপল শইকীয়া ভ্লগছটো অফ হৈ গৈছে। নীলোৎপল অসম টিপছ নামেৰে ফেচবুক পেজটো চাবা, তাত কণ্টিনিউ আপডেট দিয়ে থাকিব, নন ষ্টপ, চব পাই থাকিবা। গতিকে আৰু নিউ যি এটা ৰিক্ৰুটমেণ্ট হৈ গৈছে, এতিয়া আহি আছে, এক্সাম আহি আছে বা কিবা আহি আছে, অসম পুলিচৰে হওক বা আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ জবৰ বাবে যিকোনো আৰু মুঠতে ভাল বেষ্ট বুক কেইবাখনো দিছোঁ। আছামীৰ বুক, অসম পুলিচৰ বুক ডেছক্ৰিপশ্যনত পাবা, ক্লিক কৰা, অৰ্ডাৰ কৰা। গতিকে সেই ডকুমেণ্টছখিনিৰ কথা কৈছে, এপ্লাই কৰোঁতে ভুল নকৰিবা। কিবা যদি প্ৰব্লেম হৈছে এফিডেভিট, ইণ্টাৰভিউ জেগাত কথাখিনি ক'বা, ছল্ভ হৈ যাব। SLPRBৰ লগতো যোগাযোগ কৰিবা, ছল্ভ হ'ব। খালি ভুল নকৰিবা আৰু দুনাই। কথাখিনি নিশ্চয় বুজি পাইছা। নিউ বুক দিয়া হৈছে, আছাম পুলিচ আছামীৰ বুক, অৰ্ডাৰ কৰিলে 2024ৰ। আৰু লগতে মোৰ নীলোৎপল অসম টিপছ নামেৰে যিটো পেজ আছে, পেজটো চাবা, কাৰণ নতুনকৈ খুলিছোঁ সেইটো পেজ। গতিকে